নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সো মৰ্নিং ক্লাছটো আমি ডিসকাস কৰিম আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যি কাৰেণ্ট এফেয়াৰ্ছো আছে ইয়াতে খুবেই ইম্পৰ্টেণ্ট হ'ব 15 তাৰিখে যিটো পৰীক্ষা আহি আছে গতিকে আপোনালোকে যদি আমাৰ ভিডিঅ' আগতে চোৱা নাই আজি প্ৰথম জইন হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ইয়াৰ মাজতে যদি আপোনালোকে আমাৰ মক টেষ্ট কেইখন লাগে বা PDF লাগে তেনেহ'লে আপোনালোকে আমাক কন্টেক্ট কৰিব পাৰে আপোনালোকে PDFবোৰ পাব মাত্ৰ 99 रुपीस পে কৰিলে আপোনালোকে PDFবোৰ সকলো PDF লাভ কৰিব ওকে মাজত মাত্ৰ 3 দিন আছে এই 3 দিন আপোনালোকে যদি মক টেষ্ট কেইখন লয় আপোনালোকে ডিসকাউন্ট চলি আছে 49 रुपीस আপোনালোকে দিলে মক টেষ্ট কেইখন পাব ওকে যদি PDF লাগে কমেন্ট কৰিব সো আৰম্ভ কৰিবলৈ লৈছো ফাৰ্স্ট কোৱেশ্চনটো হু won the Bal Sahitya Puraskar 2023 in the Hindi language category okay হিন্দী ভাষাৰ শাখাত বাল সাহিত্য পুৰস্কাৰ 2023 ত কোনে জয়লাভ কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চনটো চাইলো আৰু অপচন কেইটা চাইলো একনাথ আৱাদ সুৰনাথ সিং বিশাখা বিশ্বনাথ সুধা মূৰ্তি ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব yes কাৰেক্ট আনসাৰ হৈছে অপচন বি সুৰনাথ সিং ওকে মনত ৰাখিব নেক্সট কোৱেশ্চন Which film won the award for Best Feature Film in the 69 National Film Award 2023? কোনখন চলচ্চিত্ৰই 69তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2023ত শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ বঁটা লাভ কৰিছিল কাৰেক্ট আনসাৰ কি হ'ব RRR পুষ্পা দ্য কাশ্মীৰী ফাইলছ ৰকেট্ৰি দ্য নাম্বি এফেক্ট কাৰেক্ট আনসাৰ কি হ'ব Yes, correct answer is option D. Rocketry the Nambi effect. এখনে আপোনাৰ 2023 ত আপোনাৰ শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ বঁটা লাভ কৰিছিল আহিব পাৰে পৰীক্ষাত ফিল্মখনৰ নাম মনত ৰাখিব ওকে আৰু ইয়াৰ মাজতে আপোনালোকে যদি আমাৰ লাইভ ক্লাছত জয়েন হ'ব বিচাৰে তেনেহলে আজি 100টা কোৱেশ্চনৰ এটা মাৰাথন ক্লাছ আহি আছে ৰাতি 9 বজাত ওকে লাইভ থাকিব যিসকলে লাইভটোত জয়েন হোৱা নাই জয়েন হৈ লওক এতিয়া নটিফিকেশনটো দিলক মই আপকামিং আপোনাৰ শিডিউল কৰি থৈ দিছো ওকে ৰাতি 9টা বজাত আমি লাইভ আহিম সো কোনে কোনে লাইভটো এটেন্ড কৰিব মোক কমেন্ট কৰিব ওকে নেক্সট কোৱেশ্চনটো লাইছো হুইচ কান্ট্ৰি এপইন্টেড আনোৱাৰুল হক কাকাৰ এজ দা কেয়াৰটেকাৰ প্ৰাইম মিনিষ্টাৰ অফ দা কান্ট্ৰি কোনখন দেশে আনোৱাৰুল হক কাকাৰক দেশৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছে ইয়াৰ ভিতৰত কোনখন দেশে নিযুক্তি দিছে মালয়েছিয়া ইণ্ডোনেছিয়া পাকিস্তান বাংলাদেশ কোনটো কাৰেক্ট হ'ব কারেক্ট आंसर হৈছে অপশন সি পাকিস্তানে নিযুক্তি দিছে ওকে পাকিস্তানে নিযুক্তি দিছে মনত ৰাখিব অপশন সি ইজ ৰাইট आंसर নেক্সট কোৱেশ্চন এজ পাৰ লেটেষ্ট গভৰ্ণমেণ্ট ডাটা ইণ্ডিয়াছ টাইগাৰ পপুলেশ্যন ইজ এষ্টিমেট টু বি হেহতীয়া চৰকাৰী তথ্য অনুসৰি ভাৰতৰ বাঘৰ সংখ্যা কিমান বুলি অনুমান কৰা হৈছে কিমানটা ভাৰতত বাঘ আছে কারেক্ট आंसर হৈছে 3925 গতিকে অপশন বি ইজ ৰাইট आंसर ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো Which country won the Asian Champions Trophy title 2023? 2023 চনত কোনখন দেশে এছিয়ান চেম্পিয়নছ ট্ৰফি খিতাপ দখল কৰিছিল 2023 চনত অপচন কেইটা চাই লোৱা ইণ্ডিয়া পাকিস্তান মালয়েছিয়া জাপান কোনটো কাৰেক্ট হ'ব কোনটো হ'ব কাৰেক্ট yes কাৰেক্ট আনসাৰ হৈছে ভাৰতে লাভ কৰিছে ইণ্ডিয়া ওকে অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন Which state will set up India's first Atal Incubation Center in Fisheries ঠিক আছে কোনখন ৰাজ্যই মীন পালনৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম অটল ইনকিউবেশন কেন্দ্ৰ স্থাপন কৰিব বা কৰিছিল গোৱা কেৰালা ওড়িশা অন্ধ্ৰ প্ৰদেশ অপচন কেইটা চাইছো ওকে এটা উত্তৰ দিম কাৰেক্ট আনসাৰ হৈছে কেৰালা মনত ৰাখিব অপচন বি ইজ ৰাইট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন হু বিকাম দ্য ফাৰ্ষ্ট এভাৰ ইণ্ডিয়ান টু ক্লিনছ দ্য ইণ্ডিভিজুৱেল ৱৰ্ল্ড টাইটেল এট দ্য ৱৰ্ল্ড আৰ্চাৰী চেম্পিয়নশ্বিপ ফাইনেল ইন বাৰ্লিন বাৰ্লিনত অনুষ্ঠিত বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপৰ ফাইনেলত ব্যক্তিগত বিশ্ব খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় কোন আছিল একদম শুদ্ধ উত্তৰটো হৈছে আদিতি স্বামী অপচন ডি ইজ ৰাইট আনসাৰ মনত থাকিব নেক্সট কোৱেশ্চন Which Arab country became the first to be granted observed status by the Asia Pacific Group of Money Laundering okay option কেটা চাইলো option A UAE option B Oman option C Jordan option D Saudi Arabia কারেক্ট आंसर কোনটো হ'ব yes কারেক্ট आंसर হৈছে UAE okay next question to আহিছো World Elephant Day 2023 is observed on বিশ্ব হাতী দিৱস 2023 ত কেতিয়া পালন কৰা হৈছিল
2023 চনত বিশ্ব হাতী দিৱস কেতিয়া পালন কৰা হৈছিল কোনোবাই জানেনে হাতী দিৱস 2023 ত কেতিয়া পালন কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে 12 আগষ্ট তাৰিখে মনত ৰাখিব নেক্সট কোৱেশ্চন হুইচ সিটি হোষ্ট দা স্পেশাল অলিম্পিক্স ওয়াৰ্ল্ড গেমছ 2023 কোনখন চহৰে বিশেষ অলিম্পিক বিশ্ব গেমছ 2023 আয়োজন কৰিছিল ইয়াৰ ভিতৰত অলিম্পিক বিশ্ব গেম পেৰিছ অলিম্পিক নহয় অলিম্পিক বিশ্ব গেম দুটা গেম বেলেগ বেলেগ গতিকে কোনখন দেশে আয়োজন কৰিছিল অলিম্পিক বিশ্ব গেম কোনখন দেশে আয়োজন কৰিছিল অলিম্পিক ওয়াৰ্ল্ড গেম ওকে বাৰ্লিন দিল্লী লণ্ডন টকিঅ ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়েস কাৰেক্ট আনসাৰ হৈছে বাৰ্লিন আৰু জাৰ্মানীত আছে ওকে বাৰ্লিনে আয়োজন কৰিছিল ওয়াৰ্ল্ড অলিম্পিক গেমছ ওকে নেক্সট কোৱেশ্চন What is the name of the Ubuntu based operating system OS developed by DRDO India? Okay. ভাৰতত DRDO দ্বাৰা বিকশিত Ubuntu ভিত্তিক অপাৰেটিং সিস্টেমৰ নাম কি? Okay. Ubuntu এটা অপাৰেটিং সিস্টেম আপোনালোকে গম পাইছে Linux, Ubuntu, আপোনাৰ Mac, আপোনাৰ Windows এইকেইটা আমাৰ অপাৰেটিং সিস্টেম. Okay. So, কেতিয়াবা পৰীক্ষাত আহিব পাৰে অপাৰেটিং সিস্টেম কোনটো? যোৱাবাৰ পৰীক্ষাত আহিছে মাজতে আপোনাৰ মাইক্ৰসফট অফিস দিছে আৰু বাকি Linux, Ubuntu আৰু উইন্ডোজ এইকেইটা দিছে গতিকে খুদিছে যে অপাৰেটিং সিস্টেম কোনটো আপোনালোকে জানে এই গোটেইকেইটা অপাৰেটিং সিস্টেম কিন্তু মাইক্ৰসফট অফিসৰ অপাৰেটিং সিস্টেম নহয় হয়নে সো মনত ৰাখিব এটা ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব Yes correct answer হৈছে Maya OS okay next question the VCES1 gauge Sundial memory is located in VCES1 gauge Sundial memory ক'ত অৱস্থিত ক'ত আছে correct answer হৈছে ইটালীত আছে okay next question লৈ আইছো where did BRICS summit 2023 held BRICS সন্মিলন 2023 ক'ত অনুষ্ঠিত হৈছিল এটো কিন্তু কোৱেশ্চন আহিব কমন কোৱেশ্চন হয় আপোনালোকে যদি বিশ্বাসী বন্ধুৰ ভিডিও চাই আছে তেনেহলে আপোনালোকে গমে পাব আমি যেকিটা কোৱেশ্চন ডিসকাস কৰি আছো একেদিন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু পিডিএফ কেইটা লাগিলে আপোনালোকে এতিয়া ক্ৰয় কৰি ল'ব পাৰে ওকে BRICS summit 2023 ত ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট আনসাৰ হৈছে সাউথ আফ্ৰিকাত মনত ৰাখিব নেক্সট কোৱেশ্চন which country launched world first methane fuel space rocket methane fuel space rocket okay কোনখন দেশে বিশ্বৰ প্ৰথমটো মিথেন ইন্ধন চলিত মহাকাশ ৰকেট নিক্ষেপ কৰিছিল correct answer is China okay next question to laisu who has been appointed as the chief financial officer somukoi CFO of Tesla মুখ্য বিত্তীয় বিষয়া বা CFO হিচাপে কাক নিযুক্তি দিয়া হৈছে মনত ৰাখিব বহুতে এই কোৱেশ্চনটো ইলন মাস্ক বুলি লিখি থৈ আহিব কিন্তু একচুয়ালি নহয় শুদ্ধটোটো হৈছে বৈভৱ তানেজা অপচন সি ইজ ৰাইট আনসাৰ ওকে বৈভৱ তানেজাক মনত ৰাখিব টেসলাৰ মুখ্য বিত্তীয় বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে মনত ৰাখিব নেক্সট কোৱেশ্চন ইণ্ডিয়া's first booster vaccine GEM-CUVACOM okay GEM-COVAC OM is designed to target which COVID-19 variant ভাৰতৰ প্ৰথম বুষ্টাৰ ভ্যাকচিন GEM-COVAC OM COVID-19 ৰ কোনটো ভেৰিয়েন্টক লক্ষ্য কৰি ডিজাইন কৰা হৈছিল এই ভ্যাকচিনটো কোনটো ভেৰিয়েন্টক ওপৰত লক্ষ্য কৰি ডিজাইন কৰা হৈছিল জানেনে correct answer is option C Omicron variant kuntu variant Omicron next question India successfully landed its Chandrayaan 3 mission on the lunar surface on dash August ভাৰতে কিমান আগষ্টত চন্দ্ৰপৃষ্ঠত নিজৰ চন্দ্ৰযান 3 অভিযান সফলতাৰে অৱতৰণ কৰিছিল কিমান তাৰিখে আগষ্টৰ চন্দ্ৰযান 3 কথা পৰীক্ষাত আহিবই আপোনালোকে জানে চন্দ্ৰযান 3 14 জুলাইত আপোনাৰ লঞ্চ কৰিছিল কিমান তাৰিখে আপোনাৰ আগষ্টৰ কিমান তাৰিখে লেণ্ড কৰিছিল চন্দ্ৰত অৱতৰণ কৰিছিল কাৰেক্ট আনসাৰ হৈছে 23 আগষ্ট মনত ৰাখিব নেক্সট কোৱেশ্চন where did India's first 3D printed post office inaugurated ভাৰতৰ প্ৰথম 3D printed ডাকঘৰ ক'ত উদ্বোধন কৰা হৈছিল
দিল্লী, বেংগালুৰু, চেন্নাই, কলিকতা। কাৰেক্ট এনচাৰ কি হ'ব? ক'ত উদ্বোধন কৰা হৈছিল? য়েছ, কাৰেক্ট এনচাৰ হৈছে বেংগালুৰুত। অ'কে, ভাৰতৰ প্ৰথম 3D প্ৰিণ্টেড পোষ্ট অফিচাৰ বেংগালুৰুত উদ্বোধন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰিজ ইকনমি ৰিচেণ্টলি ফেচিং ডিফ্লেশ্যন? কোনখন দেশৰ অৰ্থনীতিয়ে শেহতীয়াকৈ সংকোচনৰ সন্মুখীন হৈছে? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব? কাৰেক্ট এনচাৰ হৈছে য়েছ, চাইনা। মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ চিটি বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান চিটি টু জইন ৱৰ্ল্ড চিটিজ কালচাৰ ফ্ৰম? কোনখন চহৰ বিশ্ব চহৰ সংস্কৃতিৰ মঞ্চত যোগদান কৰা ভাৰতৰ প্ৰথমখন চহৰ হিচাপে পৰিগণিত হৈছে? কাৰেক্ট এনচাৰ হৈছে বেংগালুৰু। অ'কে, নেক্সট কুৱেশ্যন, হু হেজ বিন ৰি-ইলেক্টেড এজ দ্য প্ৰাইম মিনিষ্টাৰ অফ গ্ৰীচ ইন দ্য ৰিচেণ্ট পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন? শেহতীয়া সংসদীয় নিৰ্বাচনত গ্ৰীচৰ প্ৰধানমন্ত্ৰী হিচাপে কাক পুনৰ নিৰ্বাচিত কৰা হৈছে? কাৰেক্ট এনচাৰ হৈছে কেৰিয়াকোছ মিটছটেকিছ। অ'কে, অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, হুইচ কোম্পানী বিকাম দ্য ছেকেণ্ড মষ্ট ভেলুৱেবল কোম্পানী ইন ইণ্ডিয়া বেছড অন মাৰ্কেট কেপিটেলাইজেশ্যন? বজাৰ মূলধনৰ ভিত্তিত কোনটো কোম্পানী ভাৰতৰ দ্বিতীয় সৰ্বাধিক মূল্যৱান কোম্পানী হ'ল? কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, HDFC বেংক। মনত ৰাখিব। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড ৱাইড ৱেব ডে ইজ চেলিব্ৰেটেড অন? কোন তাৰিখে বিশ্ব ৱাইড ৱেব দিৱস পালন কৰা হয়? বিশ্ব ৱাইড ৱেব দিৱস কেতিয়া পালন কৰা হয়? কাৰেক্ট এনচাৰ 1 আগষ্ট। অ'কে, আগষ্টৰ 1 তাৰিখে। নেক্সট কুৱেশ্যন, হোৱাট ইজ ফুল ফৰ্ম অফ EPFO? EPFOৰ সম্পূৰ্ণ ৰূপ কি বা সম্পূৰ্ণ নাম কি? কাৰেক্ট এনচাৰ হৈছে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড। অ'কে, এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন। মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু নেমড এজ দ্য বেষ্ট এক্টৰ ইন দ্য 69th নেশ্যনেল ফিল্ম এৱাৰ্ডছ 2023? 2023 চনৰ 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনে শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত হৈছে? কোন হৈছে অভিনেতা হিচাপে নিৰ্বাচিত? আলু অৰ্জুন, অজয় দেৱগন, ৰামচৰণ, জুনিয়ৰ NTR। কাৰেক্ট এনচাৰ কোনটো হ'ব? আহিব কিন্তু পৰীক্ষাত আহিব যে 2023 চনৰ 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনে শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত হৈছে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। য়েছ, কাৰেক্ট এনচাৰ হৈছে আলু অৰ্জুন। অ'কে, চ' আজি কুৱেশ্যন কেইটা কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। লগ বন্ধুকো শ্বেয়াৰ কৰি দিব আৰু আমাৰ লাইভ ক্লাছটো প্ৰতি নিশা 9 বজাত তোমালোকে এটেণ্ড কৰিবা। আমি মাৰাথন ক্লাছ লৈ আছোঁ। অ'কে, চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰোঁ তোমালোকে এনেদৰে ভিডিঅ'বোৰ চাবা আৰু ভালকৈ পৰীক্ষাত লিখিবা। অ'কে, নেক্সট ভিডিঅ'টো ইমানতে সমাপ্ত কৰি নেক্সট ভিডিঅ'ত আকৌ লগ পোৱা প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।